ৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ। অসমৰ এজন যুৱক নাম আমিৰুল ইছলাম। আমিৰুল ইছলামে এটা জঘন্য ঘটনা সংঘটিত কৰিছিল 2016 চনত। নিৰ্ভয়া কাণ্ডৰ কথা আপোনাৰ মনত আছে। নিৰ্ভয়া কাণ্ডৰ দৰে এক নৃশংস ঘটনা সংঘটিত হৈছিল কেৰালাত। আৰু কেৰালাত এই নৃশংস ঘটনা হত্যা আৰু ধৰ্ষণৰ দৰে ঘটনা সংঘটিত কৰি অসমলৈ পলাই আহিছিল আমিৰুল ইছলাম নামৰ মোৰ পিছফালে থকা এইগৰাকী ব্যক্তি। আৰু তাৰ পাছত আলুৱা ষ্টেচনৰ পৰা পলায়ন কৰা আমিৰুলক বিচাৰি অভিযান চলাইছিল কেৰালা আৰক্ষীয়ে। আৰু অৱশেষত ৰেলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল আমিৰুলক। আৰু 2017 চনত সত্ৰ ন্যায়াধীশ আদালতে ইতিমধ্যেই আমিৰুলক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল আৰু সেই গোচৰ আজি পৰ্যন্ত চলি আছিল। আৰু অৱশেষত কেৰালা উচ্চ ন্যায়ালয়ে আমিৰুলৰ মৃত্যুদণ্ড বাহাল ৰাখিছে আৰু মৃত্যুদণ্ড ইতিমধ্যে দিয়াৰ কথা ঘোষণা কৰিছে অসমৰ আমিৰুল ইছলাম। এটা ডাঙৰ খবৰ, অসমৰ যুৱকক মৃত্যুদণ্ডৰ ৰায় দিছে কেৰালা উচ্চ ন্যায়ালয়ে। কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। জিছা বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান ইতিমধ্যে দিয়া হৈছে। অসমৰ যুৱক আমিৰুল ইছলামে সংঘটিত কৰিছিল জঘন্য ঘটনা। 2016 চনত পেৰুম্বাবুৰত সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনা। আইনৰ ছাত্ৰী জিছাক ধৰ্ষণ কৰি হত্যা কৰিছিল আমিৰুলে আৰু অৱশেষত জিছাই পালে ন্যায়। হত্যাকাণ্ড সংঘটিত কৰি আলুৱা ৰেল ষ্টেচনৰ পৰা অসমলৈ পলায়ন কৰিছিল আমিৰুল নামৰ নৰপিশাচটোৱে। আৰু কেৰালা আৰক্ষীয়ে ৰেলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল আমিৰুল নামৰ নৰপিশাচটোক। 2017 চনত এৰ্নাকুলামৰ জিলা সত্ৰ ন্যায়ালয়ে আমিৰুলক প্ৰদান কৰিছিল মৃত্যুদণ্ড। আৰু অৱশেষত সোমবাৰে কেৰালা হাইকোৰ্টে বাহাল ৰাখিলে মৃত্যুদণ্ডৰ ৰায়। চূড়ান্ত ৰায়দান ইতিমধ্যে দিয়া হৈছে। নিৰ্ভয়া কাণ্ডতকৈও নৃশংস আছিল এই ব্ৰুটেল ৰেপ এণ্ড মাৰ্ডাৰ। অসমৰ যুৱকক মৃত্যুদণ্ডৰ ৰায় দিলে কেৰালা হাইকোৰ্টে। জিছা বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান ইতিমধ্যে দিয়া হৈছে। অসমৰ যুৱক আমিৰুল ইছলামে সংঘটিত কৰিছিল জঘন্য ঘটনা। 2016 চনত পেৰাম্বাবুৰত সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনা। কেৰালাৰ আইনৰ ছাত্ৰী জিছাক ধৰ্ষণ কৰি জঘন্যভাৱে হত্যা কৰিছিল ঘৰৰ ভিতৰত নিশাৰ ভাগত এইটো অসমৰ আমিৰুল ইছলামে। আৰু জঘন্য হত্যাকাণ্ড সংঘটিত কৰিয়েই কেৰালাৰ আলুৱা ৰেলৱে ষ্টেচনৰ পৰা অসমলৈ পলাই আহিছিল ৰেলযোগে আমিৰুল ইছলাম। আৰু কেৰালা আৰক্ষীয়ে ততাতৈয়াকৈ ৰেলত চলাইছিল অভিযান আৰু ৰেলৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল আমিৰুলক। আৰু আমিৰুলক গ্ৰেপ্তাৰ কৰি হাজিৰ কৰোৱাইছিল আদালতত। 2017 চনত কেৰালাৰ এৰ্নাকুলামৰ জিলা সত্ৰ ন্যায়ালয়ে আমিৰুলক প্ৰদান কৰিছিল মৃত্যুদণ্ড। আৰু অৱশেষত সোমবাৰে কেৰালাৰ হাইকোৰ্টে বাহাল ৰাখিলে মৃত্যুদণ্ডৰ ৰায়।